আমাৰ প্ৰত্যেকৰ জীৱনত এজন বিশ্বাসী বন্ধু খুবেই প্ৰয়োজন, যাৰ সৈতে আমি মুকলিমূৰীয়াকৈ কথা পাতিব পাৰোঁ, প্ৰতিটো কথা শ্বেয়াৰ কৰিব পাৰোঁ, ৰেষ্টুৰেণ্টত বহি একাপ কফি বা চাহ খাব পাৰোঁ। আৰু সেই বন্ধুজনে হৈছে এইজন মোৰ ল'ৰা অংকু বুলি মাতোঁ। তাৰ নাম গৌৰৱ শইকীয়া। আৰু প্ৰতিটো কামতেই মোক সি সহায় কৰি আহিছে আৰু প্ৰতিটো সময়তে মোৰ সৈতে ছাৰ দৰে থাকে। আৰু আজিও আহিছোঁ, আমি বজাৰ কৰিবলৈ আহিছিলোঁ আচলতে, কিন্তু বজাৰত ভিডিঅ'টো কৰা নহ'ল। যে কি নহওক, এয়া ৰেষ্টুৰেণ্টত সোমালোঁ দুইটা, যিহেতু মাহৰ শেষৰ দিনাখন আমি পে'মেণ্ট পাওঁ ফেচবুকৰ পৰা। ইউটিউবৰ কথাটো মই নাজানো দেই, ফেচবুকৰ পৰা মাহৰ শেষৰ দিনাখন পে'মেণ্ট পাওঁ। লগতে এয়া ল'ৰাক খুৱাবই লাগিব পে'মেণ্ট যেতিয়া পাইছোঁৱেই। আৰু সি যিহেতু মোৰ কেমেৰা ধৰে, সকলোৱে জানে কেমেৰা ধৰে সি, আৰু প্ৰত্যেকটো মুহূৰ্ততে ছাৰ দৰে লাগি থাকে। ছোৱালী ভাষাত সি হেনো মোৰ ডিচিশ্যন মেকাৰ। তাই কৈ থাকে বোলে, অংকু তোমাৰ ডিচিশ্যন মেকাৰ। যে কি নহওক, আহিছোঁ এয়া ষ্টিটজালৈ, কিন্তু খানাটো বৰ এটা ভাল নহয় দেই। আগতে খুব ধুনীয়া আছিলে ষ্টিটজাত, মই প্ৰায় খাওঁ। আৰু আজিকালি ডিছপ'জেবল প্লেটত দিয়ে, আগতে ধুনীয়া প্লেটত বনচাইনাৰ এনেকুৱা প্লেটত দিছিলে। আজিকালি কিন্তু বৰ এটা ভাল নহয়। তথাপিতো আহিছোঁ আৰু খাবলৈ। এয়া ল'ৰাই ষ্টাৰ্ট কৰিছে। প্ৰথমতে মই বোলো ভিডিঅ'টো লৈ লওঁ। এয়া মই চাওমিন লৈছোঁ দেই, আমি দুইটাই দুবিধ লৈছোঁ। মই চাওমিন লৈছোঁ, সি চিকেন ফ্ৰাইড ৰাইচ লৈছে, মই চিকেন চাওমিন লৈছোঁ। প্ৰথমতেতো কেমেৰা ধৰিবই লাগিব, সি অপেক্ষা কৰিব লাগিব খাবলৈ। মই প্ৰথমতে বাইটটো দি আপোনালোকক দেখুৱাব লাগিব, নহয়নে? ভিডিঅ' যেতিয়া কৰোঁৱেই এইটো সময়তে মোৰ অকণমান মনটো বেয়াই লাগি যায়, যিহেতু মই আগত খাওঁ, সি পাছত খায়। গতিকে দুয়োটাই আমি ভাগ কৰি খাওঁ দেই। প্ৰথমতে মই চাওমিনখিনি খালোঁ যদিও সি ফ্ৰাইড ৰাইচ ষ্টাৰ্ট কৰিছিলে বাৰু, দেখিছেনে? ময়ো অকণমান খাওঁ, দুয়োটা আমি ভগাই খাম দেই, আধা আধা। আধা চাওমিন সি খাব, আধা মই খাম। এনেকৈ মই আচলতে বেছি নাখাওঁ, মোৰ খোৱা টেণ্ডেঞ্চি নাছিলে আচলতে। খুব বিয়া খাই আছোঁ বেক টু বেক। তথাপিতো আৰু পে'মেণ্ট পাইছোঁ যেতিয়া ল'ৰাক অকণমান মনটো খোজ কৰিবই লাগিব। গতিকে ময়ো তাৰ সৈতে খাবলৈ বাধ্য হৈ গৈছোঁ, আৰু মই নাখালে সিও নাখায়। যি কি নহওক বাৰু, খাই বৈ ঘৰলৈ আহিলোঁ। ব'লক তেনেহ'লে ঘৰত দেখুৱাই আছোঁ কি কি কিনিলোঁ আজি। সকলোকে শুভসন্ধ্যা জনাইছোঁ। আৰু এইমাত্ৰ বজাৰৰ পৰা আহি পালোঁ ৰাইজ। আচৰিত কথা, মই বজাৰত গৈ পেলাই কেইটামান বজাৰ কৰিলোঁ আৰু ভিডিঅ' কৰিবলৈ থাকি গ'ল। মই ঘৰতে আহি পেলাই ভিডিঅ'টো কৰি দেখাই দিওঁ। আজি প্ৰথমবাৰৰ বাবে হৈছে, যেতিয়া ভিডিঅ' ক্ৰিয়েটৰ হিচাপে কাম কৰিছোঁ যেতিয়াৰ পৰা, আজি প্ৰথমবাৰৰ বাবে ভিডিঅ' কৰা নাই। তাৰপাছত যেতিয়া খাবলৈ গৈছোঁ তেতিয়াহে ভিডিঅ'টো মনত পৰিছে যে আজি ভিডিঅ' নকৰিলোঁ। আৰু খুব সোনকালে গৈ আছোঁ ছোৱালী ঘৰলৈ। আৰু কেইটামান বোলো বজাৰ, সৰু সুৰা বজাৰ কেইটামান কৰোঁ বুলি ভাবিলোঁ। আৰু আজি যিহেতু 29 তাৰিখ, ভিডিঅ'টো আজি নাযাব, এতিয়া আহি কৰিছোঁহে 29 তাৰিখ। 29 তাৰিখে আমি পে'মেণ্ট পাওঁ ফেচবুকৰ পৰা। ইউটিউবৰ পৰা কেনেকৈ পাই নাজানো দেই, মই ইউটিউবৰ পইচা এতিয়ালৈকে পোৱা নাই। পে'মেণ্ট পাওঁ, পে'মেণ্ট পোৱাৰ কাৰণে পে'মেণ্ট পোৱাৰ লগে লগেতো আৰু ল'ৰাক কিবা খুৱাবই লাগিব। আৰু ইমান বিয়া খাই আছোঁ নহয়, গতিকে ল'ৰাক ক'লোঁ অকণমান কিবা এটা খাই আহোঁ, মানে নিয়মটো কৰিবলৈ গৈছিলোঁ ভিডিঅ'টো। আৰু যিসকলে ভিডিঅ' ক্ৰিয়েটৰ বা ইউটিউবাৰ, তেখেতলোকে জানেই মাহৰ লাষ্টৰ আগৰ দিনাখন পে'মেণ্ট সোমায়, খুব দুকমুকালিতে সোমায়, ৰাতিপুৱাতে সোমায়। আৰু গতিকে পে'মেণ্টটো পালোঁ, ল'ৰাইটো খাবলৈ যাবই কৈছোঁৱেই। ময়ো বোলো দুটামান লাগতিয়াল বস্তু কিনো, আৰু খুব সোনকালে গৈ আছোঁ ছোৱালী ঘৰলৈ। সেইটো কাৰণে হাউচ কোট দুটা কিনিছোঁ দেই। আগৰ যিবিলাক মোৰ হাউচ কোট বা নাইটি, ঘৰত কাম বন কৰি থকাৰ পাছত বেয়া হৈ যায়, আৰু ফুৰিবলৈ গ'লে অকণমান ভাল কিবা এটা পিন্ধি গ'লে ভাল লাগে, নহয়নে? নতুন পিন্ধিলে ভাল লাগে। আৰু ভিগুৰ মাৰ্কেটত আছে দোকানখন, খুব ধুনীয়া ধুনীয়া হাউচ কোট বা চুৱেটাৰ, নাইটি, খুব ধুনীয়া ধুনীয়া বস্তু আছে দেই, খুব ইউনিক বস্তু আছে। আৰু এইটো কেনেকুৱা লাগিছে জনাবচোন, বৰ ধুনীয়া লাগিলে মোৰ। গতিকে কিনি ল'লোঁ, আৰু আকৌ ফুৰিবলৈ গৈ পেলাই থৈ দিম আৰু সাঁচি পেলাই। মই ঘৰত নিপিন্ধোঁ, যিহেতু বহুত কাম বন কৰি থাকোঁ, আপোনালোকে দেখেই। ঘৰত মই বিভিন্ন কাম বন ফুলৰ লগত লাগি থাকোঁ, গতিকে ভাল হাউচ কোটটো পিন্ধিলে পটুককৈ বেয়া হৈ যায়। আৰু কিছুমান তেনেকৈ পিন্ধি দিওঁ, কেতিয়াবা আঠা চাঠা লাগি যায়, গছ কাটোতে গছৰ আঠা লাগি যায়। গতিকে পুৰণা নাইটিটো নিবলৈ ভাল নালাগিব, যিহেতু জোঁৱাই ঘৰলৈ যাম, প্ৰথমবাৰৰ বাবে যাম দেই। বিয়াৰ পাছত কিন্তু যোৱা নাই, প্ৰথমবাৰৰ বাবে যাম। অলপ এক্সাইটেডো হৈ আছোঁ। আৰু তাৰপাছতো আমি ক'ৰবাত ফুৰিবলৈ যাম জোঁৱাইৰ সৈতে, সেইখিনি আপোনালোকে ভিডিঅ' পাবই। গতিকে দুটা নাইটি কিনিলোঁ, কেনেকুৱা লাগিছে জনাব। আৰু লগতে ল'ৰাকো এটা দিলোঁ, সৰুকৈ এটা টি চাৰ্ট লৈছে, সিয়েতো জকি টি চাৰ্ট এটা লৈছে, আৰু এযোৰ চক্সো লৈছে। আৰু মোৰো আণ্ডাৰগাৰ্মেণ্ট নাছিলে, যি
2-3 বছৰমান কিনা নাই বহুত আগতে আজি 3 বছৰমানৰ আগতে কিনিছিলোঁ চাগে মই সৰহকৈ কিনি লওঁ আৰু সেইবিলাকে চলি আছোঁ আৰু আজিকালি জকি যিটো আণ্ডাৰগাৰ্মেণ্ট হয় সেইটো 500 বোলে তাৰপিছত নিউ লুকৰ বডি কেয়াৰ এইবিলাক 300 লৈছে মানে আচৰিত আৰু ইমান যে দাম আণ্ডাৰগাৰ্মেণ্টৰ নহয়নে মানুহ যে কেনেকৈ চলিব আৰু দৰমহাটো সেই অনুপাতেতো বহা নাই ভাবি থাকোঁ দেই মানুহবোৰ কেনেকৈ চলিব শাক পাচলি জুই চাই দাম প্ৰতিটো বস্তুৱে দাম বাঢ়ি গৈ আছে আমাৰ নিচিনা সাধাৰণ মানুহ আচলতে চলিবলৈ বহুত অসুবিধা হৈছে আৰু ময়ো ফেচবুকত কাম কৰি 2 টকা উপাৰ্জন কৰিছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদত গতিকে এনেদৰে মোক মৰম দি যাব আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম।